ঐতিহাসিক আজানপীৰ দৰগাহ শ্বৰীফত অনুষ্ঠিত হৈ থকা বাৰ্ষিক অধিৱেশনৰ জিয়াৰত অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিলোঁ আৰু ইয়াত অংশগ্ৰহণ কৰি ইয়াত হ'ব লগা দুৱাত আমি সমগ্ৰ অসমৰ জাতিসত্তাটো যাতে শক্তিশালীভাৱে আগবাঢ়ি যাব পাৰে সেই আৰু জাতি ধৰ্ম বৰ্ণ ভাষা সকলোৰে সম্প্ৰীতিৰ মাজেৰে আমি এই দেশখন যে শংকৰ ৰাজানৰ দেশ সেই কথাটো সেই বাৰ্তাটো আমি সকলোৰে মাজত অনৈক্যৰ মাজত ঐক্য প্ৰতিষ্ঠা কৰিব পৰা এখন ৰাজ্য হিচাপে অসমক আগুৱাই নিবৰ কাৰণে সকলোৰে সহযোগিতা বিচাৰিলোঁ আৰু এই অনুষ্ঠানটো খুব সুচাৰুৰূপে অনুষ্ঠিত হৈ আছে। আজানপীৰ যিগৰাকী ব্যক্তি যি সত্তা সেই সত্তাটোক আগবঢ়াই নিবৰ কাৰণে সকলোকে আহ্বান জনালোঁ। তেখেতক অসমতে নহয় সমগ্ৰ বিশ্বলৈ আগবঢ়াই নিয়াৰ প্ৰয়োজনীয়তা আমি উপলব্ধি কৰিছোঁ। তেখেতক লৈ গৱেষণা হোৱাৰ থল আছে, সেই গৱেষণাসমূহ আগবঢ়াই নিয়াৰ এটা পৰিৱেশ আমি ইয়াত সৃষ্টি হোৱাটো বিচাৰিছোঁ আৰু সকলোৱে ইয়াত বিভিন্ন স্থানৰ পৰা আহি দোৱা কৰিছে। এই দোৱাত তেওঁলোকে নিজৰ উন্নতি কামনা কৰিছে, ৰাজ্যখনৰ উন্নতি কামনা কৰিছে আৰু সমগ্ৰ বিশ্ববাসী ৰাইজ যাতে সুখেৰে শান্তিৰে থাকিব পাৰে, সকলোৰে মাজত যাতে কোনো সাম্প্ৰদায়িকতাৰ বীজ নাহি সকলোৱে সমন্বয়ৰ মাজেৰে যাতে আমাৰ যি অসমীয়া কৃষ্টি সংস্কৃতি সভ্যতা এই সকলোবিলাকক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ সেই পৰিকল্পনাৰে ৰাইজ আগুৱাই যাব সেই আশা আজিৰ দিনটোত পুনৰবাৰ তেওঁলোকে মনত পুহি ৰাখি ইয়ালৈ আহিছে। আমি প্ৰত্যেকগৰাকী ইয়াত ভক্তপ্ৰাণ যিসকল গোট খাইছে সকলোৰে আমি সেৱা জনাইছোঁ, সকলোৰে খুব ভাল ধৰণে সকলো যাতে থাকিব পাৰে সেই আশা আমি আজিৰ দিনটোত মনত পোষণ কৰি ৰাখিছোঁ আৰু শিৱসাগৰৰ এই আজানপীৰ দৰগাহখনক যুগ সাপেক্ষভাৱে ইয়াৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ প্ৰয়োজনীয়তা আমি উপলব্ধি কৰিছোঁ। ইয়াত সকলোৱে আহি যাতে আজানপীৰৰ সন্দৰ্ভত জানিব পৰাকৈ ইয়াত তেখেতৰ তথ্য সমৃদ্ধ সম্বল আমি ইয়াত যাতে যুগুতাই ৰাখিব পাৰোঁ, কোনোবা গৱেষক ছাত্ৰ ছাত্ৰী আহিলে যাতে ইয়াত তেখেতক লৈ গৱেষণা কৰাৰ সম্বল লাভ কৰিব পাৰে তেনেকুৱা এটা আমি আন্তঃগাঁথনি উন্নয়ন কৰিবৰ কাৰণে চৰকাৰক এই স্থানৰ পৰা দাবী উত্থাপন কৰিছোঁ। আজানপীৰ দৰগাহত প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰি আহিছে, পৰম্পৰাগতভাৱে কৰি আহিছে। গতিকে এই সময়ছোৱাত আটাইতকৈ ভাল লগা বিষয় হৈছে যে প্ৰত্যেকটো জনগোষ্ঠী আৰু প্ৰতিটো ধৰ্মাৱলম্বী লোক ইয়াত সমবেত হয় আৰু কালি লক্ষণীয় দিশ হৈছে যে কালি সন্ধিয়াৰ সময়ত ইয়াৰ স্থানীয় যিসকল হিন্দু ধৰ্মাৱলম্বী লোক তেওঁলোকে প্ৰত্যেকেই আহি ইয়াতে বন্তি জ্বলাইছে। মিনিমাম 2 কিলোমিটাৰ দৈৰ্ঘ্য ৰাজপথটোৰ দুয়োকাষে তেওঁলোকে বন্তি জ্বলাইছে, এই আলোকিত কৰিছে। এই যিটো আলোকিত কৰিছে এই পোহৰে সমগ্ৰ অসমত যিবোৰ অসূয়া আছে সেইবোৰ মই ভাবোঁ দূৰ কৰিব। আৰু তাতোতকৈ উল্লেখনীয় এটা বিষয় হৈছে যে এই যি অঞ্চলত আজানপীৰ দৰগাহে চকুৰি ভকতক লৈ পেলাই এটা সময়ত আছিল, ইয়াত কোনো মুছলমান মানুহ নাই, আজিৰ তাৰিখতো নাই, এঘৰো কোনো মুছলমান মানুহ নাই। ইয়াত খাদিম ঘৰ আছে, আমাৰ ৰাইজে আনি পেলাই ৰাখিছে, সেই কথাটো সুকীয়া। কিন্তু এই আজানপীৰ দৰগাহ চোৱা চিতা অতি ভক্তি সম্পূৰ্ণভাৱে হিন্দু ধৰ্মাৱলম্বী লোকসকলে কৰি আহিছে। ইয়াতকৈ কিবা ডাঙৰ সম্প্ৰীতিৰ কিবা আৰু বাৰ্তা থাকিব পাৰে নেকি? নিশ্চয় নাই। আৰু আজি মই দেখিছোঁ আজি পুৱাৰ ভাগৰ পৰা ইয়াত জনসাধাৰণৰ সোঁত বৈছে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকটো জনগোষ্ঠীৰ লোক ইয়ালৈ আহিছে। তেওঁলোকে সম্প্ৰীতিৰ বাৰ্তা বিলান কৰিছে। যি সময়ত সমগ্ৰ ভাৰতবৰ্ষ বা পৃথিৱীৰ বিভিন্ন ঠাইত ধৰ্মীয় সংকীৰ্ণতাই মানুহৰ মনবোৰৰ মাজত কলীয়া ডাৱৰ সুমুৱাই দিছে, ঠিক তেনেকুৱা এক সময়ত ইয়াত হিন্দু মুছলিম প্ৰত্যেকটো জনগোষ্ঠীৰ বা প্ৰত্যেকটো ধৰ্মাৱলম্বী লোক ঐক্যবদ্ধ হৈ জয়গান গোৱাটো কম কথা নহয়। আৰু ইয়াতে দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান অনুষ্ঠিত কৰিছে। আজি মুকলি সভা হৈছে। ইয়াত 2খনকৈ গ্ৰন্থ উন্মোচন কৰা হৈছে। এখন গ্ৰন্থ যোৱা 34 বছৰ ধৰি প্ৰকাশ কৰি অহা হৈছে হৰাগুৰি আজান নামৰ। সেই আলোচনীখনৰ বিশেষকৈ ময়ে সম্পাদনা কৰিছোঁ আৰু এখন সংকলনৰ ব্যৱস্থা কৰা হৈছে ডক্টৰ লুৎফুন নাহাৰৰ সম্পাদনাত। মই কৈছোঁ যে আমি যিমানবোৰে যি অনুষ্ঠান পাতিছোঁ বা যি নকৰিছোঁ লাগিলে ইয়াত লিখিত ৰূপত এই স্মৃতি গ্ৰন্থ দুখনত ৰৈ যাব আৰু ভৱিষ্যতৰ দিনতো এই অনুষ্ঠানটো সমন্বয়ৰ এক ধাম হিচাপে ৰূপান্তৰিত কৰাত ইয়াৰ স্থানীয় মানুহৰ যিটো ভূমিকা ইয়াক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। এই বাৰ্তা সমগ্ৰ অসমলৈ বিয়পি যাওক।